আনুষ্ঠানিকভাৱে ৰাজহুৱা হ'ল অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন। সংবাদ মেলত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা চৰকাৰী ৱেবছাইটত উপলব্ধ হ'ব আয়োগৰ প্ৰতিবেদন। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে বিপ্লৱ শৰ্মা আয়োগৰ মূল বিষয়বস্তুসমূহ। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে আয়োগৰ পৰামৰ্শাৱলীসমূহ মূলতঃ তিনিটা ভাগত বিভক্ত। ইয়াৰ ৪০টা পৰামৰ্শ ৰূপায়ণৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ হাতত। ১৫টা পৰামৰ্শ ৰূপায়ণ কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰে আৰু উভয় চৰকাৰৰ কৰ্তৃত্বৰ আওতাত ১২টা পৰামৰ্শ আছে। কেন্দ্ৰৰ অধীনত থকা ১৫টা পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰক অনুৰোধ জনাব আৰু লগতে আছুৰ সৈতে এখন বৈঠকত মিলিত হ'বলৈও কেন্দ্ৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে। মূলতঃ ৪টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল। দ্বিতীয়, প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল। তৃতীয়, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফাকেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম। কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ ৪০টা আৰু আংশিক ১২টা টোটেল ৫২টা ডিচিশ্যন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম। ২৫ অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা ৫২টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম। ৰাজ্য চৰকাৰৰ লগত থকা ৫২টা মূলতঃ তিনিটা শিতানত ভাগ কৰিব পাৰি: ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ। ৰাজ্য চৰকাৰৰ হাতত থকাই তিনিটা। সদৌ অসম ছাত্ৰ সন্থাক আমি এইটোও অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্ট কৰাৰ কোনো অৱকাশ নাই। 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম, কাৰণ এইবিলাক হ'ল ডেলিগেটেড ছাবজেক্ট। সংবিধানে এই ছাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে। ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব। আৰু এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে অসমত সুৰক্ষিত হ'ব খিলঞ্জীয়াৰ ভৱিষ্যত। কমিটিৰ সদস্যসকলৰ পৰামৰ্শৰ কথা উল্লেখ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁলোকে ডেফিনেটলি এই ৰিকমেণ্ডেশ্যন কেইটা এইকাৰণেই দিছে যে এইকেইটাই অসমীয়াক সুৰক্ষা দিব, নহ'লে তেওঁলোকে ৰিকমেণ্ডেশ্যন কেইটা কিয় দিলেহেঁতেন? এতিয়া সেই ৰিকমেণ্ডেশ্যন কেইটাই সুৰক্ষা দিবনে নাই সেইটো কমিটিক সুধিব লাগিব। মইতো চিম্পলি কৈছোঁ যে মই কমিটিৰ ৰিপৰ্ট কেইটা ইমপ্লিমেণ্ট কৰিম। বৈঠকৰ পিছত দ্বিপাক্ষিক সবিশেষ সংবাদ মাধ্যমক জনাই আছুৱে। অসমত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ লাগিবই। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে। অসম আন্দোলনৰ সময়ত যিটো পৰিস্থিতি আছিল তাতকৈ পৰিস্থিতি বেছি ভয়াৱহ হৈছে আৰু অহা ২৫ অক্টোবৰ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পুনৰ অসম চৰকাৰৰ আলোচনা হ'ব। এই গোটেই বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা সকলো বিষয় যাতে কাৰ্যকৰী হয়, বিষয়টোত যাতে আগুৱাই নিব পাৰি, সেই সম্পৰ্কত ফলপ্ৰসূ সিদ্ধান্ত লোৱাৰ লক্ষ্যৰে আজি সভাই এখন ত্ৰিপাক্ষিক আলোচনাৰ প্ৰস্তাৱ কৰে আৰু অসম চৰকাৰে
কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এখন ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে যিবোৰ প্ৰতিবেদনৰ যিবোৰ পৰামৰ্শ দিছিল সেই পৰামৰ্শবোৰ কাৰ্যকৰীকৰণৰ এটা দিশ খোলা খালে। মুঠতে 67টা পৰামৰ্শ নিৰূপণ কৰা হৈছে। এই 67টা পৰামৰ্শৰে 39টা এনেকুৱা পৰামৰ্শ আছে যিসমূহ ৰাজ্যৰ এখতিয়াৰৰ ভিতৰত 12টা এনেকুৱা পৰামৰ্শ আছে যিসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া আওতাত পৰে আৰু 16টা এনেকুৱা পৰামৰ্শ আছে যিসমূহ কেৱল কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে, যিসমূহ বিষয়ত সংবিধান সংশোধনৰ প্ৰয়োজন আছে। আৰু প্ৰস্তাৱ গ্ৰহণ কৰোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ যিসমূহ বিষয় আছে, ইতিমধ্যে অসম চৰকাৰে এই কথা সদৰি কৰিছে যে অহা এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকে অসম চৰকাৰৰ অধীনস্থ বিষয়সমূহ কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটেইটো দফা ইমপ্লিমেণ্ট কৰিব লাগিব। এই প্ৰতিবেদনখন প্ৰত্যেকটো পৰামৰ্শ ৰূপায়ণ কৰিব লাগিব আৰু তাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে থেঁচা দিব লাগিব আৰু যেতিয়ালৈকে ইমপ্লিমেণ্ট নকৰে সদৌ অসম ছাত্ৰ সন্থা কিন্তু আমি শান্ত নহওঁ।